হৰা এখন কি কইলা তুমি মই একো কৰা নাই দৈত্যপতিক চিন্তিত দেখি এই কামটো কৰিব পাৰিম বুলি হয় ভয় দিলো হয় পিছে কৰিব নোৱাৰিলে কি হ'ব এতিয়া নচৰচা শুল ভালখন কইলা হৰা মই তোমাক তেতিয়াই কৈছিলো নাহো বুলি নগলে হবলে হ'ব আমি ভাবিছিলো গুৰুৎসৱৰ কিবা পুৰস্কাৰ দিব গুৰুৎসৱৰ পুৰস্কাৰ দেখি মানে দায়িত্ব বিভাগ দিলে পুৰস্কাৰে হয় নে তিৰস্কাৰে হয় হৰা শিশুসকল নাহে নি আহিছে সেই কিবা গাই ফালে আহি আছে ক'ত গাইছে গাইছে হয় গাইছে হয়ৰা আৰম্ভণিতে বেয়া দেখোন পাইছেগে আসন গ্ৰহণ কৰা অলপ হেৰেঙা হোৱা এফালে বাছা এফালে হেৰেঙা সুন্দৰ হৈছে পিছে প্ৰহ্লাদ এই গুৰু দুজনৰ আজ্ঞা আক্ষৰে পালন কৰাটোহে প্ৰিয় শিষ্যৰ লক্ষ্য হৰা তুমি কোৱা কথাবোৰ একেবাৰে সত্য এইখন হৈছে একেবাৰে মানে দৈত্যৰাজ হিৰণ্যকশিপুৰ ৰাজ্য ইয়াত মানে সেইবিলাক কথা কোৱাটো মহা পাপ ইয়াত সকলোবিলাক কথাই ওলোটা মানে ইয়াত নদী উভতি বয় বুজিছা নাই তুমি যাতে হৰিনাম ভুলতো নোলোৱা আৰু বামানেয় শাস্ত্ৰৰ আদিপাঠ ভাগ আৰম্ভ কৰা তুমি কৰিলেহে ভাল হ'ব নেকি নালাগে কনিষ্ঠজনে কোৱাটো অতি উত্তম হ'ব যেন পাইছো আৰম্ভ কৰা ঠিক আছে বহা তেতিয়াহ'লে বহিবা সুন্দৰ হৈছে মই গাই যাম তোমালোকে গাই যাবা দেই সুন্দৰ হ'ব কয়ে কালি কৃপালিনী খয়ে খগেশ্বৰী খৰ্গধাৰী গয়ে গৰিমাময়ী গগন বিহাৰী সুন্দৰ হৈছে সেইটো কব নালাগে মনে সুন্দৰটো আমি কবলৈ কোৱা নাই নহ'লে ভাল হৈছে বুলি কৈছে মানে এতিয়া তোমালোকে জোটনি আখৰ পাইছা হওক তই পাইছ নাই নেমাতক গেলে ফাটি যাব এই জোটনি আখৰ দি দিয়াচোন ইয়াৰ মাতটো বৰ সৰু মই কাষতে পাইছো নহয় ভাই আমাৰ ডাঙকে কোৱা তই মাতটো সৰু তইতো নহয় গৰু কথাটো তই শুন পাৰিছনে নাই জোটনি আখৰ এতিয়াহে দৈত্যৰ মাত ডাঙৰ হ'ব লাগিবই ৰজাৰ আদেশ এতিয়া জোটনি আখৰ ভাগ দিয়া দিব হ'লেই নে দি দিয়া ঘোঁৰা মই আকৌ জোটনি আখৰ পাহৰি যাওঁ নহয় কথাষাৰ কি বুলি ক'লে ভাল হ'ব ভাগে দিওঁ নি খাই থাকে দুটা আখৰ সেইটোকে জোটনি আখৰ ঠিক আছে লিখিবলৈকে দিওঁ প্ৰথমতে লিখিবলৈ দিয়া হয় নাই ৰজা ল'ৰাই দেখোন লিখিবলৈ একো নানে আছে সি যতনে ৰাখিছে আনিছে লিখা মই তোমাক বাক্য এষাৰি ক'ম তোমালোক সকলোৱে সেইষাৰি লিখিব লাগিব কেইষাৰি লিখিলে ভাল হ'ব বেছিকে নালাগে পিছে 3 শাৰী লিখিলে সুন্দৰ বৰ কোহাল এহেঁতৰ বৰ কোহাল হেৰি লিখা হিৰণ্যকশিপু আমাৰ ঈশ্বৰ দৈত্য ৰাষ্ট্ৰ আগত লগাই দিয়া নেকি দৈত্য লগাই দিওঁ নি আকৌ শুনি ল'বা ভালকে তেতিয়াহ'লে দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ লিখা 3 শাৰীকৈ লিখিবা কোনকৈ লিখিবা খালি দেই বেকা বেকি নকৰিবা একদম নকৰিবা এই বাছা লিখা আকৌ তুমি
ধুনীয়াকৈ লিখা আমি কিবা এটা খাই আহোঁ যে এতিয়া নহয় সময় আছে খোৱা খুই কথা এতিয়া নহয় দিনটো একো খোৱা নাই মই খাওঁতে কিবা ৰবাহে দায়িত্বত পৰি আছো দায়িত্ব পালন কৰাহে সুন্দৰ হৈছে লিখা সুন্দৰ হৈছে চাই যোৱা কি লিখিছে লিখিছে লিখি আছে কি লিখিছে চাই আহা হল জানো হেনো হৈছে নি দিয়া উঠা কি লিখিছে কি লিখিলে চোৱাচোন তুমি এই পঢ়াচোন এখন কি লিখিলে বাৰু মনে মই তোক লিখিবলৈ দিছিলো কি দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ ই লিখিলে দৈত্যপতি হিৰণ্যকশিপুৰলৈকে ঠিকে লিখিছে তাৰ পাছত লিখিছে আমাৰ পিছৰ পিছা বুলি লিখিবলৈ ফাটি যাব ই আগৰ মহাৰাজা ফাটি যাব ঈশ্বৰ লাগ পিছৰ নহয় ঈশ্বৰ ধুনীয়া হৈছে চোৱা এই ভাগ চোৱা ভুলেই ভুল গোটেইখন কি লিখিছে দৈত্যপতি হৰিণাৰ কাপোৰ চোৰ আমাৰ ঈশ্বৰ আমাৰ কোনজন দৈত্যপতিয়ে কোনটো হৰিণাৰ কাপোৰ চোৰ কৰিলে তুমি নামাৰিবা বহি থাকক খং নকৰিবা বৰকে আকৌ ভাল লিখিছে নে বাৰু প্ৰথমতে ভুল লেখো দত্তপতি নহয় দৈত্যপতি মনে মই সদায় লিখা এইটো দৈত্যপতি কোৱা দত্তপতি নহয় দৈত্যপতি পায় খাই দিছ ভাল লাগিছে নে বাৰু ই লিখিলে কি লিখিছে দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ এচৰ আকৌ ভুল দি দিওঁ নি এচৰ নিদিবা এচৰ নহয় ঈশ্বৰ ভাই অমৰক ই এখন কি লিখিলে দেখোন একো নেলেখিলে কেলে তেজটোপা খাইছো বাৰু আমাৰ কেলে বাপেকৰ লেখীয়া হৈছে লিখা ভালকে লিখা বাপেৰ সেইটো পঢ়ুৱাই থাকোঁতে ৰাতিপুৱা পৰা দেখা দেখিয়ে নাই কিবা আঁকিলেহে কিবা আঁকিছে দেখোন কি আঁকিলে নহয় বুজা নাই আখৰবোৰ কাউৰী ঠেঙীয়া বগলী ঠেঙীয়া ই লিখোঁতে মানে মোৰ আখৰো ঠিক একে ধৰণৰ যে ধৰিব পাৰোঁ বুজি পাইছে দৈত্যপতি হিৰণ্যকশিপুৰ আমৰ আচাৰ পাইছা তেজটো পান নাখাবি আমাৰ ঈশ্বৰ ভালকে লিখ এটা এনেকে নহব দেখোন মই নাচাই দেই তুমি চোৱা সেইফালে পাইছেগে চাগে ভালকে চোৱা উঠি দিয়া মৌৰা পাখিহে লিখিছে কি লিখিছে ভাল লিখি ভালে পাৰিব বাৰু দোকানীবোৰ কেলে মাৰিছা কি লিখিলে মাত লিখিলে মৰিবলৈ নেদেখা হৰি ভক্তি কৰিবা নকৰিবা বৰ দীঘলীয়া লাগিছে ভগৱান বোলে কৰোণাময় সত্যম শিৱম সুন্দৰম আৰু তোক লিখিবলৈ কৈছিলো কি লিখিলি তই যদি গুৰুদুজনাৰ কথা নুশুন তোক কিন্তু বেত্তাঘাট পৰ্যন্ত আদেশ দি থৈছে
দেখিছো একেটা নামতে দি ধৰিলে এই বাহ এই কোনে কি কই ভাল পায় খুদিয়া মই সুধিব লাগে খুদিয়া উঠা ও বাছা তুমি কি কই ভাল পোৱা প্ৰথমতে ধৰিলেকে হাতী দেইছা না কিন্তু হাতী আগ ঠেং ঘুই দে এই হাতী আগ ঠেং হাতী পিঠিবা কাটি হৈ মাটিত পৰিলে হাড় মোৰ গোটেই ভাগিব বহি থাক তাই উঠ অকমান বুজনে কি কই ভাল পোৱা ডাঙৰকে কোৱা হে কোনো শুনাই নাই ডাঙৰকে কোৱা হেৰ তোক কবলে কৈছে তই এখন দি উলিয়াই তৰোৱাল লেখে তুমি বৰ খং কৰা হে কি কয় তৰোৱাল যুদ্ধকে ভাল পায় আকৌ তৰোৱাল যুদ্ধ তই কাম এটা কৰিবিছ নাই তই ভাল কৰিছ তৰোৱাল যুদ্ধ কৰি ভাল পাওঁ তই তৰোৱালখন হাতত লৈ ফুৰিবি বুজিছ নাই আৰু ডিঙিটো আৰু হাতখন কাটি লৈ আহিবি আমাৰ দুটা মোৰ দুটা নাকাটিবি দৈত্য বংশ নহয় লাগিবই এই দৈত্য বংশই ধ্বংস কৰিব উঠা মিগয়া কৰি ভাল মিগয়া কিবা খা কোৱা মিগয়া তই ভাল মিগ পহুৰ মাংস আনি সকলোকে ভক্ষণ কৰাবি বাহু যুদ্ধ বাহু নে এইটো আহু চলিব বয়স হোৱা নাই বাহু আহু ধানৰ নৰাডালৰ লেখীয়া হ'ব উঠা তুমি কি কই ভাল পোৱা ও চিত্ৰাকে ভাল পায় সাংঘাতিক বস্তু দিয়া চিত্ৰভাগ দিয়া চিত্ৰভাগ আকা তুমি আকা তুমি উঠা এই কেঁচাল কৰি থাকিবে উঠ ঘোঁৰা পিঠি যদি ভাল পায় বোলে কোনটো ঘোঁৰা দেখি তই জীৱনত ঘোঁৰাত উঠি পাইছ নাই ভাবিছেহে তুমি বৰ খং কৰা ঘোঁৰাত উঠিব লাগিব দৈত্যৰ শিশুসকল ঘোঁৰাত উঠাটো ঘোঁৰাত উঠি যাব লাগে যুদ্ধ কৰিব লাগিব কি দেখিলে চাওঁ দেখুৱা গুৰুদেৱক দেখুৱা কি আঁকিলে তিলৰ ছবি কিহৰ ছবি তিলৰ হেৰৌ মৰিবলৈ নেদেখা ইমান ডাঙৰ জাতিলাও ইমান ডাঙৰ ৰঙালাও সেইবোৰ নাপালি ইমান ডাঙৰ গুৰ দুজনা মূৰ দুটা নাপালি তই তিলৰ চিত্ৰহে পালি চিত্ৰ আঁকি ফালিব মাছা পলাদৌ উঠা তুমি কি কই ভাল পোৱা আমাক ধুনীয়াকে কোৱাচোন বেলেগ নামো আছে নহয় বামানৰ শাস্ত্ৰ ভাগে আছে দেখোন তাকে গালে হয় নাম চোৱা তোমাৰ দেউতাই আমাক মানে কি কম এতিয়া বুজাই দিয়া এখন দৈত্যপতি হিৰণ্যকশিপুৰৰ ৰাজ্য পূৰ্বতে কৈছো এখন ৰাজ্যত সকলোবিলাক কথাই ওলো তাকি এখন ৰাজ্যত কি সকলোবিলাক কথা ওলোটা এখন ৰাজ্যত সকলোবিলাক কথা ওলোটা ইয়াত নৈত উভতি বয় মানে এই সাগৰৰ পৰা পাহাৰলৈ বয় শিল পানীত উপঙে আৰু বলদ গৰুৱে গাখীৰ দিয়ে বুজি পালি গাখীৰ দিয়া বলদ গৰুক কি বোলে জান নাই তই জান নাই আহিবলৈ এই গাখীৰ দিয়া বলদ গৰুক বোলে লাও মৰে বুজি পালি এতিয়া আমি খাওঁতে কিবা এটা খাই আহোঁগে তহঁতক মই দিয়া খোৱা কথা পিছত পাতিবা ইহঁতক অকমান দায়িত্বটো লোৱা আকৌ তহঁতি মই দিয়া পাতখিনি আওৰাই থাকিবি কি কৰিবি কি কৰিবি মই দিয়া পাতখিনি আওৰাই থাকিবি কি কৰিবি মই গাই কৈছো গাবি কয়ে কালি কি পালিনি কয়ে খকে কৰি খৰগধাৰি গয়ে গণময় গগন বিহাৰী